বিজেপিৰ অগপৰ মিত্ৰতা ছেদৰ পাছত মিত্ৰতা ছেদৰ হুংকাৰ গণশক্তিৰ পৰিষদীয় নিৰ্বাচনৰ পাছত মিচিং অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধৰ হুংকাৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তথা পৰিষদীয় নিৰ্বাচনৰ সন্মিলিত গণশক্তি অসমৰ ঢকুৱাখনাৰ মাতমৰাৰ প্ৰাৰ্থী সুনীল কুমাৰ পেগুৰ এই মুকলি হুংকাৰ খুব আমি আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও এই নিৰ্বাচনৰ পিছতে কেন্দ্ৰীয় কমিটি সিদ্ধান্ত ল'ব মই নিজে কেন্দ্ৰীয় কমিটিৰ সদস্য এটো অজুৰে উত্থাপন কৰিম যে বিজেপিৰ লগত যেটো সম্পৰ্ক এই সম্পৰ্কটো আমি ছিন্ন কৰিম বিকল্প চৰকাৰৰ সহযোগী হোৱাৰ ঘোষণা গণশক্তিৰ পৰৱৰ্তী সময়ত বিকল্প এটা ৰাজ্য চৰকাৰ গঠনৰ কাৰণে আমি আগবাঢ়ি যাম তাৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলৰ লগত আমি আলোচনা কৰিম আনহাতে বিজেপিৰ বিৰুদ্ধে ৰণহুংকাৰ অগপৰ ঠায়ে ঠায়ে প্ৰতিবাদ জোৰ সমদল যোৰহাট জিলাত 144 ধাৰাত জাৰি হৈ থকাৰ পাছতো ৰেণুকুমাৰ ৰাজখোৱাৰ নেতৃত্বত টিয়কত অগপৰ জোৰ সমদল আমি অসম গণ পৰিষদ দলে আমি ৰাইজৰ পক্ষত থাকি আমি বিধেয়ক প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ দেৰগাঁৱত অগপৰ জোৰ সমদল নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ প্ৰতিবাদ এবিধেয়ক বাতিল হ'বই লাগিব যিকোনো ত্যাগৰ বিনত বাতিল হ'বই লাগিব অসম গণ পৰিষদ দলে ভৱিষ্যতৰ দিনত জোৰদাৰ কাৰ্যসূচী হাতত ল'ব আনহাতে আমচুৰো দেৰগাঁৱত তীব্ৰ প্ৰতিবাদ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ